মানুহক কাৰণ আপুনি সহায় কৰি আছে, সহায় কৰাৰে ফল পাইছে, ইউনিভাৰ্চিটি দিছে আপোনাক। নিষ্ঠা আৰু সততাৰে কাম কৰিলে যে সফল হ'ব পাৰি তাৰ জ্বলন্ত উদাহৰণ হৈছে ডক্টৰ তপন দাস। একেবাৰে সৰুৰ পৰা আমি পাইছোঁ, মই ব্যক্তিগতভাৱে ডক্টৰ তপন দাসক পাইছোঁ। দাদা বহুত বহুত অভিনন্দন। ধন্যবাদ। আমি গৌৰৱান্বিত। মই একেবাৰে LP স্কুলত পঢ়াৰ দিনৰ পৰাই তপন দাক জানো। আমি একেলগে ক্ৰিকেট খেলিছিলোঁ। মোৰ এতিয়াও মনত আছে, এবাৰ ক্ৰিকেট খেলোঁতে বলৰ দুখ পালোঁ, তাৰপিছত তপন দাই মোক দাঙি ঘৰত থৈ আহিলে। সেই অভিজ্ঞতাটোৰ পৰা মই কওঁ যে তপন দা কিমান মানে অন্তৰ খোলা মানুহ, আৰু এটা স্বাভাৱিক কথা, তেওঁ ভগৱানক বিশ্বাস কৰে। নামঘৰত আমি সৰুৰ পৰাই যোৱা দেখোঁ, আৰু সেই ভগৱানক বিশ্বাস কৰা, নিজৰ স্থিতিত অটল থকা। ডিমৰীয়া সমষ্টিত আমি নিজে দেখিছোঁ তপন দাই কেনেধৰণে আজি 7-8 বছৰ ধৰি কাম কৰি আছে, কোনো স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে কাম কৰাৰ ফল আজি ভগৱানে তেওঁক দিছে, আৰু ডাঙৰ সন্মান কৰা, সেইটো আপোনাৰ তপন দা বহুত বহুত অভিনন্দন। আপুনি দেখুৱাই দিছে আচলতে মানুহ কিমান ধৈৰ্য ধৰি থাকিলে সফল হ'ব পাৰি। হয়, বহুত বাধা বিঘিনি সংগ্ৰাম আৰু সাধনা এই দুয়োটাই আগত লৈ এটা লক্ষ্য ৰাখি ৰাইজৰ সেৱা কৰাৰ বাবে বিধায়ক হ'ম বা মন্ত্ৰী হ'ম বা মুখ্যমন্ত্ৰী হ'ম বা কিবা এনেকুৱা ধৰণৰ কথা লৈ নহয়, ৰাইজৰ সেৱাৰ বাবে সৰুৰ পৰাই আমি তুমিতো জানাই, ৰাইজৰ সেৱাৰ বাবে আমি কাম কৰি আহিছোঁ। আমি বিভিন্ন ইয়াতে বিষ্ণু ৰাভা দিৱস পতা, চিত্ৰাংকন প্ৰতিযোগিতা, ইয়াতে বিভিন্ন কাম আমি ছাত্ৰ সন্থাত থাকোঁতে গৰম বন্ধত পাঠদান কৰাৰ পৰা আৰম্ভ কৰি তাৰপিছত ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ খেল সম্পাদক হোৱাৰ পৰা নিজৰ MPhil কৰা, PhD কৰা, তাৰপিছতো দলীয় দায়িত্ব দিয়াৰ পিছত দিছপুৰ সমষ্টিত সেই সময়ৰ পিছত ডিমৰীয়া হ'ল। ডিমৰীয়াবাসী ৰাইজৰ লগত প্ৰতিটো মুহূৰ্তত থকাৰ চেষ্টা কৰা, বিভিন্ন তেখেতসকলৰ উৎসৱ পাৰ্বণ সুখে আৰু দুখে দুয়োটাতে থাকিবলৈ মই চেষ্টা কৰিছিলোঁ, আৰু ৰাইজে মৰম আৰু আশীৰ্বাদ দিছে, আৰু যোৱাকালি তাৰ উত্তৰ পাইছে। সঁচাই আমাৰ বাবে গৌৰৱৰ বিষয়। মই ব্যক্তিগত আমাৰ সম্পৰ্ক আছে কাৰণে মই কৈছোঁ সেইটো কথা, বাকী ৰাজহুৱা কথাবোৰ অন্য ধৰণে মানুহে চায়েই বাৰু, কিন্তু মই ব্যক্তিগতভাৱে কওঁ তপন দাক কিমান ভাল কিমান বেয়া। মোৰ ইউটিউবতো বহুতকেইটা ভিডিঅ' মই কৰিছোঁ তপন দাক লৈ পেলাই, আপোনালোকে হয়তো চাইছে বা ফেচবুকতো গৈছে। আৰু তপন দা আপোনাক অভিনন্দন। লগতে আমি বিচাৰোঁ বিধায়ক হিচাপে আপুনি আৰু কাম কৰক, আৰু মানুহৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰক, আৰু সহায় কৰক মানুহক, কাৰণ আপুনি সহায় কৰি আছে, সহায় কৰাৰে ফল পাইছে, ইউনিভাৰ্চিটি দিছে আপোনাক। হয়, নিশ্চিতভাৱে যোৱা সময়ছোৱাত কৰোণাৰ সময়ত, বানপানীৰ সময়ত বা বিভিন্ন সময়ত ৰাইজৰ সুখে দুখে থাকিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া কৃষকৰ বীজৰ অভাৱ হৈছিলে, কৰোণাৰ সময়ত খেতিয়কৰ যেতিয়া ধান কাটিবলৈ অসুবিধা হৈছিলে, বিভিন্ন ক্ষেত্ৰত আমি ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ, আৰু ডিমৰীয়াবাসী ৰাইজে যথেষ্ট মৰম দিছে, আশীৰ্বাদ দিছে। আৰু লক্ষ্য স্থিৰ থাকিলে, যুৱ বন্ধুসকলক কৈছোঁ, লক্ষ্য স্থিৰ থাকিলে ভগৱানৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি বেলেগৰ অন্যায় নকৰাকৈ নিজে ভাল কাম কৰি গ'লে ভগৱানে নিশ্চিতভাৱে আশীৰ্বাদ দিবই। বহুত বহুত ধন্যবাদ তপন দা, বহুত বহুত ধন্যবাদ, থেংক ইউ।